আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছো মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই তিনিটাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ চাৰিখন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক যাতে আমাৰ চাৰিখন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাওঁ এতিয়া দেউতা মাৰ কথা ওলাওতে মই নতুন এটা কথা ক'ব খুজিছো ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গুটে কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কম কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰো তাৰ পৰা তিনিচুকীয়াত অহা গৰাকী পোৰ্টেল এটা থাকিব পোৰ্টেলত দুইখন এপ্লিকেশন উঠাই দিয়ক ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব কোনো মানুহৰ তাতো যাব নালাগে কিন্তু যদি কি একপক্ষীয় হয় যে মই যাব খুজো কিন্তু কোনো মোৰ জায়গাত আহিব নোখোজে তেতিয়ালৈকে পোৰ্টেলটোৱে তেতিয়ালৈকে তাৰ এপ্লিকেশন বিলাক গ্ৰহণ নকৰিব তাৰ কাৰণে আমাৰ 800 ছোৱালী বা আৰু 3000 ছোৱালীয়ে কাম কৰি আছে নিজৰ মতে মেডিকেল কলেজখিনি সজাই লওক আমাৰ কোনো আপত্তি নাই কাৰণ আমি এটা ভাবি নিযুক্তি দিছো আমাৰ নিযুক্তিটো ভুলু হ'ব পাৰে নলবাৰী ছোৱালী নলবাৰী এড্ৰেছ চাই দিছো কিজানি ডিব্ৰুগড়ত লৰা এটাৰ লগত বিয়া হ'ব কালি পৰখিত তেখে ডিব্ৰুগড়ত যাব লাগিব গতিকে আমি মানুহৰ এড্ৰেছ বিলাকটো আজি যেটো দিছো এইটোৱে নাথাকে আমি সদায় চেষ্টা কৰো যে যদি এই ৰিক্ৰুটমেন্টতে আপোনালোকে চাব যে তিনিচুকীয়াৰ ফালৰ যিমানে এড্ৰেছ দিছে আমি তিনিচুকীয়াতে দিব যত্ন কৰিছো কিন্তু যদি তিনিচুকীয়াৰ পৰা আৰু বেছি ছোৱালী পাস কৰিছে লখিমপুৰ ধেমাজিৰ পৰা আৰু ছোৱালী পাস কৰিছে তাইকটো আমি নগাঁৱত দিব লাগিব যদি নগাঁৱত বহুত ছোৱালী পাস কৰিছে তাইক আমি নলবাৰীত দিব লাগিব সেই কাৰণে নিজৰ ভিতৰতে আপোনালোকে এই হিসাব নিকাছটো মিলাই ললে আমাৰ কোনো অসুবিধা নহয় বুলা দুজনৰ লগত মিলিব নোৱাৰি তিনিজনৰ চেইন এটা কৰিলে মিলাব পাৰি তাতো আমাৰ আপত্তি নাই যে কোনোবাই ধেমাজি কোনোবাই লখিমপুৰৰ পৰা নলবাৰীত যাব নলবাৰীৰ পৰা কোনোবাই ধুবুৰীত যাব ধুবুৰীৰ পৰা কোনোবাই তিনিচুকীয়াত যাব মুঠৰ ওপৰত আমাৰো ক্ষতি হ'ব নালাগে আপোনালোকৰো ক্ষতি হ'ব নালাগে আমাৰ মানে কোন মোৰ নহয় ৰোগীসকলৰ কাৰণ আমি যেনেকে ৰোগীসকলৰ কথাটো আটাইতকৈ বেছি আমি চিন্তা কৰিব লাগে সেই কাৰণে 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম দেশত কতো নাই
কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত কতোৱে নাই চাকৰিও বিনা পইচাত এপইন্টমেন্টও বিনা পইচাত সববিলাক থকাৰ উপৰি 1 লাখ কোটিকৈ চাকৰি এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো মই নলবাৰী খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো থাকিব পিডব্লিউডিটো থাকিব খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে অফিচতো যাব নালাগে ডিএমই তাতো যাব নালাগে ডিএক্সএছ তাতো যাব নালাগে খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশন আছে আমি অৰ্ডাৰখিনি অটোমেটিক উলিয়াই দিম যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত উলাই থাকিব এইবাৰ মই মিউচুৱেলত সংগী নাপালো অহাবাৰ পাম অহা 2 মাহত আবেদন কৰিব পাৰিম তাৰ পিছৰ 2 মাহত পাম তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম আৰু নিজৰ ভিতৰতে আমি মিলামিছা কৰি ৰাখিব পাৰিম আজিয়ে বুক কৰি থৈ দিব পাৰে যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম মোৰ জায়গাত তই যাবি আজিয়ে বুক কৰি থৈ দিলেও কথা নাই কিন্তু আপোনালোকে এই সুবিধা এবছৰ পিছত পাব কাৰণ প্ৰথম জয়েন কৰাৰ লগে লগে জয়েন কৰা ছোৱালীক আমি ট্ৰান্সফাৰ নিদিও যিসকলে এবছৰ পুৰা কৰিলে তেওঁলোকক এই সুবিধাটো দিম অহা 2 অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধাটো লব পাৰিব আজিয়ে বুক কৰি থৈ দিলে হ'ল তেতিয়া অহা 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব কোনেও ট্ৰান্সফাৰ পোষ্টিং বিচাৰি এমএলএ মন্ত্ৰী বিষয়া আপোনালোকে কতো ঘূৰি নাথাকিব কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো যাতে কোনো কষ্ট নহয় কাৰো ওচৰত কোনো মানুহ যাব নালাগে যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে আৰু এনেকুৱা সুবিধা আগত অসমত কোনো চৰকাৰৰ দিনত কোনেও আগতে পোৱা নাই প্ৰথমবাৰৰ বাবে আমি এই সুবিধা চৰকাৰী কৰ্মচাৰীসকলক দিবলৈ সিদ্ধান্ত লৈছো আৰু 2 অক্টোবৰৰ পৰা আমি ইয়াক কাৰ্যক্ষম কৰিম আমাৰ পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো লোকসেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে মোৰ কাৰণেও আজি দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণ যিটোৱে নেক্সট এপইন্টমেন্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো আৰু 3টা দিলে 1 লাখ হৈ যাব আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছো মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই 3টাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰ 657টা নিযুক্তি দিয়ক যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাওঁ
এতিয়া দেউতা মাৰ কথা ওলাওতে মই নতুন এটা কথা ক'ব খুজিছো ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গুটে কম্পেছনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কওঁ কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত লৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেছনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো কিন্তু এজন ব্যক্তিৰ চাকৰি সময়ত মৃত্যু হলে চাকৰি থকা কাল সোৱালৈকে আমি গুটে দৰমাহা দি থাকো কিন্তু দৰমাহাটো কাক দিও ঘৈণীয়েক গৰাকীক দিও এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমাহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমাহা আমি দেউতাক মাকক আমি দিম যাতে খুব ধুনিয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে মংগল হয় এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে আমি সেনসিটিভ হ'ব লাগে দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে কেতিয়াবা আমি লৰা সকলে যেতিয়া বিয়া বাৰু কৰো লৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয় সমস্যাত আমি সবেই থাকো দেউতা মাৰ কথা পাহৰি যাওঁ এইটো যাতে আমি অকনমান নিজক সদায় টিপি থাকো আঙুলি দি যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্ব